মই যদি আজি আপোনালোকক কথা এটা কওঁ, আপোনালোকে ক'ব যে এইটো হিচাগিয়ানি কৈ আছে। একচুৱেলি নহয়, মই যোনটো কৈ আছোঁ আপোনালোকে ভালকে বুজিবলৈ চেষ্টা কৰিব। একচুৱেলি গাঁথনি কৰাৰ আগত ইটাবোৰ আপোনালোকে মেক্সিমাম 3 দিন তিয়াই ৰাখিব। তিয়াই পেলাই যদি আপুনি গাঁথনি কৰে, কামটো একচুৱেলি বহুত পাৰফেক্ট হ'ব। আৰু যেতিয়া আপুনি মছলাটো দিয়ে ধুনীয়াকৈ ছেটিং হ'ব। আৰু ইটাটো আপুনি যদি 1 নম্বৰ আছে না 2 নম্বৰ আছে, ইটা একচুৱেলি এনেকুৱা চিষ্টেমত তাৰমানে আপুনি যদি চেক কৰিলে আপোনাৰ ইটাটো ওলাই পৰিব যে 1 নম্বৰ না 2 নম্বৰ। এইটো চাওক, এইটো ঠিক আছে, এইটো আপোনাৰ 1 নম্বৰ। আৰু যদি 2 নম্বৰ ইটা আছে, মই দেখাই দিছোঁ, 2 নম্বৰ হ'লে আপোনাৰ ইটাটো চাব যে ভাঙি যাব। এইটো আপোনাৰ 1 নম্বৰে আছে। আৰু এটা মই ভিডিঅ' দিছিলোঁ আপোনালোকক, সেইটো আপোনাৰ এই ইটাটো ধৰক হেৰি আছিলে এনেকুৱা। একচুৱেলি 2 নম্বৰ আছে নে 1 নম্বৰ আছে ইটাটো আপোনালোকে ধৰিব পাৰিব। এইটো 2 নম্বৰ ইটা আছে। আৰু বাকীকেইটা আপোনালোকে যে চালে একচুৱেলি সেইকেইটা 1 নম্বৰ ইটা হয়।